কৃষ্টিৰ পথাৰত সৃষ্টিৰ বতৰালৈ ৰাজ্যৰ সাংস্কৃতিক জগতত অংকুৰণ হ'ল সিংহাসন নাট্য দলৰ। ৰঙিয়াৰ তৰণীৰ পৰা আত্মপ্ৰকাশ কৰা নাট্য দলটোৱে সোমবাৰে নিশাৰ ভাগত ৰূপায়ণ কৰে শুভ মুহূৰ্ত কাৰ্যসূচী। শুভ মুহূৰ্ত অনুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক বোলছবি পৰিচালক পংকজ পল্লৱ শৰ্মাৰ লগতে অসম নাট্য সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ সম্পাদক চিন্ময় পাঠকে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে। কলা নিৰ্দেশক গঞ্জন দাসে আধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উদ্দেশ্য ভাষণ ৰাখে পংকজ পল্লৱ শৰ্মাৰ লগতে চিন্ময় পাঠকেও। প্ৰাৰম্ভিক নাট্যবৰ্ষত দলটোৱে মঞ্চায়ন কৰিবলৈ লোৱা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মানুখোৱা বাঘ আৰু অমন দাসৰ জীয়া মানুহৰ চিতা শীৰ্ষক নাট দুখনেৰে নাট্য জগতত আলোড়ন সৃষ্টি কৰাৰ আশা প্ৰকাশ কৰে নাট্যকৰ্মী চিন্ময় পাঠকে। আনহাতে একেটা অনুষ্ঠানতে অমন দাসৰ পৰিচালনাত নাটকৰ সংলাপ আওৰাই শিল্পীসকলে। হয়, নমস্কাৰ। আপোনাসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সিংহাসন নাট্য দল, এই নাট্য দলটিৰ আজি জন্মলগ্ন। আমি উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ। ৰঙিয়াৰ সমীপৱৰ্তী তৰণীত এই সিংহাসন নাট্য দলটিৰ জন্ম হৈছে আৰু জন্মতে আজি তেখেতসকলে এই শুভ মুহূৰ্ত অনুষ্ঠানটি কৰিছে। ইয়াত বন্তি প্ৰজ্বলন কৰা হৈছে আৰু তেখেতসকলৰ যি সিংহাসন নাট্য দলৰ পোষ্টাৰ, আজি এই পোষ্টাৰ মুকলি কৰা হৈছে আৰু ইয়াত আজি উপস্থিত আছিল আমাৰ ৰঙিয়া অঞ্চলৰ বিশিষ্ট নাট্যকাৰ তথা বোলছবি পৰিচালক তেখেত পংকজ পল্লৱ শৰ্মাদেৱ। তেখেতো আমাৰ এই অনুষ্ঠানটোত উপস্থিত আছিল। আমি খুবেই ভাল পাইছোঁ অনুষ্ঠানটি। তেখেতসকলে আমাৰ এটি নাট্য মুহূৰ্তও ইয়াত আজি পৰিৱেশন কৰিলে। ইয়াত নাট পৰিচালক হিচাপে আছে অমন দাস আৰু পৃষ্ঠপোষক আছে গঞ্জন দাস। এই নাট্য দলটিৰ সভাপতি হৈছে ৰমেশ কলিতাদেৱ। গতিকে তেখেতসকলৰ যি প্ৰয়াস, এই প্ৰয়াসক আমি শুভেচ্ছা জনাইছোঁ। তেখেতসকল উত্তৰ আমি উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।